খবৰ আমাৰ গোৰ্খা জাতিটোৰ কাৰণে গোৰ্খা জাতিৰ সমস্যাসমূহৰ বাবে মাত মাতিবৰ কাৰণে সংগঠন এটা হৈছে অত্যন্ত ভাল পাইছো আৰু আদৰণি জনাইছো। লক্ষ্য আৰু উদ্দেশ্য বুলি ক'লে এটা জাতীয় সংগঠন হিচাপে আমি যদি কওঁ জাতীয় সংগঠনৰ লক্ষ্য উদ্দেশ্যটো হৈছে জাতিৰ অগ্ৰগামী জাতিটোক আগবঢ়াই নিয়াৰ উদ্দেশ্যই থাকে সকলো জাতীয় সংগঠনৰে। ঠিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ উদ্দেশ্য সেইটোৱে সৰ্বভাৰতীয় পৰ্যায়ত সকলো গোৰ্খা য'তেই বসবাস কৰি আছে সকলো গোৰ্খাৰ সমস্যাসমূহৰ কাৰণে মাত মাতিবৰ কাৰণে এই সংগঠনটোৰ সৃষ্টি কৰা হৈছে। আৰু অসমৰ লগতে আমাৰ ধেমাজি জিলাতো গোৰ্খাসকলৰ যি সমস্যা আছে তাৰ কাৰণে মাত মাতি যাব। গোৰ্খা যি অসমৰ যি সমস্যা আছে সেইখিনিৰ মাত মাতি যাব। অঞ্চলৰে হওক বা জাতিটোৰে হওক বা অন্যান্য সংস্থা সংগঠনৰ সমৰ্থনতো এই সংগঠনে কাম কৰি যাব বুলি আমাৰ ইয়াতে আজি খুব ভাল এটা মিলন দেখা গ'ল যে ধেমাজি জিলাৰ যি ভাৰতীয় গোৰ্খা পৰিসংঘ জিলা কমিটি গঠন কৰা হৈছে। তাতে আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক দ্বয়ক আমি দেখিবলৈ পালো। এইটো এটা ভাল লক্ষণ বুলি ভাবিছো। লগতে আমাৰ সাহিত্য সভাৰ আমাৰ মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী ইয়াতে উপস্থিত আছে, সাহিত্য সভা উপস্থিত আছে বুলি আমি ধৰি লৈছো। আৰু ইয়াতে আমাৰ ধেমাজি জিলা নাগৰিক পৰিষদ গোৰ্খা নাগৰিক পৰিষদ বুলি এটা সংগঠন আছে, সেই সংগঠনৰ নেতৃবৰ্গ ইয়াত উপস্থিত আছে। আমাৰ আকচুৰ লগতে আমাৰ ভগ্নী সংগঠন নাৰী পৰিষদৰ কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে। সেইখিনি খুব ভাল পালো। সেইটো এনেদৰে সমিল মিলে গোৰ্খা জাতিটো আগবঢ়াই লৈ যাব সকলো সংগঠনে একেটা মজিয়াত বুলি আমাৰ আজি ভাৰতীয় গোৰ্খা পৰিসংঘৰ আমাৰ ধেমাজি জিলা সমিতিৰ আমাৰ সমিতি এখন গঠন হৈছিল ধেমাজি জিলাৰ গোগামুখৰ জ্ঞানজ্যোতি একাডেমী 2024 চনত। ইয়াৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত আজি ভাৰতীয় গোৰ্খা পৰিসংঘৰ ধেমাজি জিলা সমিতিৰ পুনৰ আজি বৃহত্তৰ আমাৰ ধেমাজিক লৈ ডিমৌৰ গোলাই আমাৰ গোৰ্খা ভৱনত আমসভা অনুষ্ঠিত হয়। আৰু এই সুন্দৰ আমসভাত আমাৰ গোগামুখৰ পৰা প্ৰায় জোনাইলৈকে যিমানখিনি আমাৰ জনবসতি অঞ্চল আছে সম্পূৰ্ণ অঞ্চলৰ পৰাই আমাৰ বুদ্ধিজীৱী মহানুভৱসকল এই আমাৰ সভাত উপস্থিত হ'ল। আৰু সেই মতে আমি যি কাৰ্যসূচী ৰাখিছিলোঁ যে নতুন সমিতি গঠন সম্পৰ্কে, আৰু আজি এই নতুন কমিটিও আমাৰ গঠন হৈছে। আমি আশা ৰাখিছোঁ ধেমাজি জিলাত ভাৰতীয় গোৰ্খা পৰিসংঘৰ এই নতুন ফৰ্ম হোৱা যি আমাৰ সমিতি, এই সমিতিয়ে যাতে আমাৰ ধেমাজি জিলাৰ যিবোৰ সমস্যা এইবোৰ সমস্যাক লৈ আমাৰ জিলা পৰ্যায়ৰ আমাৰ যি সংগঠন তাৰ উপৰিও আমাৰ কেন্দ্ৰীয় ভাৰতীয় গোৰ্খা পৰিসংঘৰ কেন্দ্ৰীয় সমিতিৰ ওপৰতো আমি আমাৰ সমস্যাসমূহ লৈ যাবৰ কাৰণে আমি আমাৰ এতিয়া নতুন নৱনিৰ্বাচিত সমিতিয়ে নিশ্চয় তৎপৰতা ল'ম। আমি আশা ৰাখিম আমাৰ ধেমাজি জিলাৰ সমূহ গোৰ্খা সকলে আমাৰ এই পদক্ষেপসমূহক সহযোগ কৰিব আৰু গোৰ্খা পৰিসংঘক আগুৱাই যাবৰ কাৰণে সহযোগ কৰিব বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।